Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো বহুত বেছি ইম্পৰ্টেন্ট হয়। APSC অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা এখন নটিফিকেশন আহিছে আৰু সেই নটিফিকেশনটো হ'ল যে আসাম পাব্লিক সাৰ্ভিস কমিশনে ৰিটেন এক্সামিনেশনৰ ৰিজাল্টস ডিক্লেয়াৰ কৰিছে ফৰ দি ৰিক্ৰুটমেন্ট টু দি পোষ্ট অফ চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড কেডাৰ্স আন্ডাৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আসাম। ঠিক আছে, সো CDP এৰ ৰিটেন এক্সামিনেশনৰ ৰিজাল্টস আজি ডিক্লেয়াৰ কৰিছে। সো ৰিজাল্ট কমিশনখনে CDP এৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল 21st and 22nd September 2024 আৰু ইয়াতে যোনখিনি ক্যান্ডিডেটছৰ ৰোল নাম্বাৰ ইয়াতে আছে তেওঁলোকে ইন্টাৰভিউ কাৰণে কি বুলি কয় সিলেক্ট হ'ল, ইন্টাৰভিউ ষ্টেজলৈ যাবলৈ পাৰিছে আৰু ইন্টাৰভিউ ডেট শৰ্টলি নটিফাই কৰা হ'ব। ঠিক আছে, এইখিনি ৰোল নাম্বাৰ হয়, আপোনালোকে চাই যাওক ভালকে। ৰোল নাম্বাৰ অফ ক্যান্ডিডেটছ টু বি এপিয়াৰ্ড ইন দি ইন্টাৰভিউ আৰ ষ্টেটেড বিলো। ঠিক আছে, হৰাইজেণ্টেলি আছে গোটেইখিনি। সো যিসকলৰ ইয়াতে ৰোল নাম্বাৰ আছে তেওঁলোকে ইন্টাৰভিউ কাৰণে কোৱালিফাইড হৈছে, তেওঁলোকে ৰিটেন এক্সামিনেশ্যনত কোৱালিফাই কৰিছে আৰু বাকি এতিয়া নেক্সট ষ্টেজটো ইন্টাৰভিউ হ'ব। ইন্টাৰভিউ পা পিছত আপোনালোকৰ ফাইনেল সিলেকশন ইয়াতে হ'বগে। ঠিক আছে, সো ৰোল নাম্বাৰখিনি এবাৰ চাই লওক আৰু APSC অফিচিয়েল ৱেবছাইটত আপোনালোকে পাই যাব আৰু ইয়াতে যিসকলৰ ৰোল নাম্বাৰ আছে তেওঁলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ, ভাল লাগিলে, কংগ্ৰেচুলেশ্যনছ টু অল অফ ইউ। আৰু বাকি যিসকলৰ ইয়াতে ৰোল নাম্বাৰ নাই তেওঁলোকেও নিৰাশা হ'ব নালাগে, বাকি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। আপোনালোকৰ কম্পিটিটিভ এক্সামছ হয়, কোনোবাই পাব কোনোবাই নাপাব, চেষ্টাটো এৰি নিদিব, চেষ্টা কৰি থাকক। সো এদিন নহয় এদিন আপোনালোকে ছাকচেছ নিশ্চয় হ'ব। ঠিক আছে, সো এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকি ৰোল নাম্বাৰখিনি এবাৰ চাই লওক, মই এবাৰ দেখাই দিছোঁ, অলপ জুমো কৰি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব পাৰে। অকণমান জুম কৰি দিছোঁ, অকণমান স্ক্ৰলো কৰি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব পাৰে। সো ইয়াতে যদি কাৰোবাৰ ৰোল নাম্বাৰ আছে আপোনালোকে নিজে এবাৰ চাই লওক আৰু বাকি ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। ইণ্টাৰভিউৰ কাৰণে এতিয়ালৈকে নটিফিকেশ্যন দিয়া নাই, ইণ্টাৰভিউৰ নটিফিকেশ্যন তেওঁলোকে পৰৱৰ্তী সময়ত দিব আৰু লাহে লাহে। সো CDP ৰ ৰিজাল্টছ আহি গ'ল, নেক্সট আপোনালোকৰ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ৰিজাল্টছো আহি যাব। বাকি এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষাটো কি বুলি কয় স্কেডুল কৰা হ'ল আৰু বাকি আপোনালোকে যদি এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে বা অন্যান্য পৰীক্ষাসমূহৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ ল'ব বিচাৰে। এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ প্লাছ মডেল সোল পেপাৰ এভেইলেবল আছে 400ত, এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত আৰু যদি অকল মডেল মল্ক কুৱেশ্যন পেপাৰখন ল'ব বিচাৰে উইথ এনচাৰ্ছ তেনেহ'লে 50 rupees। ঠিক আছে, সো PDF ফৰ্মেটত এভেইলেবল আছে আৰু বাকি যিখিনি মেটেৰিয়েলছ দৰকাৰ পৰে সেইখিনি মোৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ প্লেলিষ্টত পাই যাব। প্লেলিষ্টবিলাক আছে প্ৰত্যেকটো এক্সামৰ ৰিলেটেড আৰু লগতে বাকি কোৰ্চবিলাক PDF-ত এভেইলেবল আছে। বাকি এডিশ্যনেলি আপোনালোকৰ এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ' লিংকো দি দিম চ' ডেট এডিশ্যনেল ছাপৰ্ট পাই যায়। ADRE 2025ৰ গ্ৰেড 3 গ্ৰেড 4 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত, DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত, এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত আৰু মক পেপাৰখন যদি ল'ব বিচাৰে 50 rupeesত এভেইলেবল আছে। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত, APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে একাউণ্টেঞ্চিৰ এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, সেইটো ফ্ৰীলি এভেইলেবল আছে, তাতে 3000 MCQs পাই যাব। বাকি মেথছ আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত, ফেজ 1 জেনেৰেল ষ্টাডিজ ফুল কোৰ্চ আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে থাকিব আৰু আসাম পুলিচ কনষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত, APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 300ত, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু মোৰ পৰা এবাৰ কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব। তাৰ কাৰণে আপোনালোকে এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে, প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে। বৰ্তমান কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ 2023 2024 দুটা বছৰ লগতে জানুৱাৰী মাহৰ 2025ৰ জানুৱাৰী মাহলৈকে কভাৰ কৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। ঠিক আছে, সো এইটো হোৱাটছএপ নম্বৰ হ'ল আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। কাৰণ আপোনালোকে জানে বহুতবিলাক কম্পিটিটিভ এক্সামৰ চিলেবাছ একেই, সো সেইটো কাৰণে আপোনালোকে 3-4টা কোৰ্চ ল'লে হয়তো 3টাৰ যদি টোটেল 1000 হয় তেতিয়া হয়তো কি বুলি কয় 500 rupeesতে 3টা কোৰ্চ আহি যাব। ঠিক আছে, এই কোৰ্চখিনি কথা আৰু এবাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই মেনশ্যন কৰিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম, তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।